নমস্কাৰ পেশনেট পৰিস্মিতা ইউটিউব চেনেললৈ মই পৰিস্মিতাই আপোনালোক সকলোকে স্বাগতম জনাইছো। আজি মই আমাৰ যি সাপ্তাহিক কুইজ কম্পিটিশন আৰম্ভ কৰিছো তাৰ প্ৰথম খণ্ডৰ প্ৰশ্নৰ টুকুৰাটো লৈ আপোনালোকৰ মাজত উপস্থিত হৈছোহি। তেন্তে হওক প্ৰশ্নসমূহৰ মাজলৈ যাওঁ। আমাৰ প্ৰথম প্ৰশ্ন, মইনাপৰীয়া নামঘৰ ভাগ আৰু কি নামেৰে জনা যায়? মই পুনৰ কৈছো, মইনাপৰীয়া নামঘৰ ভাগ আৰু কি নামেৰে জনা যায়? দ্বিতীয় প্ৰশ্ন, হাঁহৰ ৰেচিপিটোত কি কি সামগ্ৰী ব্যৱহাৰ কৰা হৈছে? মই পুনৰ কৈছো, হাঁহৰ ৰেচিপিটোত কি কি সামগ্ৰী ব্যৱহাৰ কৰা হৈছে? ৩ নম্বৰ প্ৰশ্ন, ঢেকীয়াখোৱা বৰনামঘৰ কেতিয়া প্ৰতিষ্ঠা হৈছিল? মই পুনৰ কৈছো, ঢেকীয়াখোৱা বৰনামঘৰ কেতিয়া প্ৰতিষ্ঠা হৈছিল? ৪ নম্বৰ প্ৰশ্ন, ভাপত দিয়া মাছৰ ৰেচিপিটো প্ৰস্তুত কৰোঁতে আমাক কিমান সময়ৰ প্ৰয়োজন হয়? মই পুনৰ কৈছো, ভাপত দিয়া মাছৰ ৰেচিপিটো প্ৰস্তুত কৰোঁতে আমাক কিমান সময়ৰ প্ৰয়োজন হয়? ৫ নম্বৰ প্ৰশ্ন, যোৰহাট হাতীগড়ত থকা ৰাম মন্দিৰ কেতিয়া প্ৰতিষ্ঠা হৈছিল? মই পুনৰ কৈছো, যোৰহাট হাতীগড়ত থকা ৰাম মন্দিৰ কেতিয়া প্ৰতিষ্ঠা হৈছিল? আমাৰ সাপ্তাহিক কুইজ কম্পিটিশনৰ প্ৰথম খণ্ডৰ প্ৰশ্নসমূহ ইমানেই। উত্তৰসমূহ আপোনালোকে এই ভিডিঅ'ৰ কমেণ্ট ছেকশ্যনত অথবা মোৰ চেনেলৰ কমিউনিটি ছেকশ্যনত কালিলৈ অৰ্থাৎ দেওবাৰে দুপৰীয়া ১২ বজা পৰ্যন্ত প্ৰেৰণ কৰিব পাৰিব আৰু এই প্ৰশ্নসমূহ আপোনালোকে মোৰ কমিউনিটি পোষ্টতো চাই ল'ব পাৰিব। তেনেহ'লে সকলোৰে সহায় সহযোগিতা কামনা কৰিলো। ধন্যবাদ। নমস্কাৰ।